নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি নাহৰকটীয়া সমষ্টিত নতুনকৈ নিৰ্মাণ হৈ থকা দলঙৰ কামৰ বিসংগতিৰ অভিযোগ নিউজ ডাইৰেক্ট প্ৰতিবেদন নাহৰকটীয়া সমষ্টিত নতুনকৈ নিৰ্মাণ হৈ থকা দলঙৰ কামত বিসংগতিৰ অভিযোগ উল্লেখযোগ্য যে নাহৰকটীয়া সমষ্টিত নতুনকৈ নিৰ্মাণ হৈ থকা দলঙৰ কামত বিসংগতি দেখি ৰাইজ ওলাই আহিল প্ৰতিবাদ কৰি এই দৃশ্য নাহৰকটীয়াৰ জয়পুৰৰ নগাঘাটৰ পৰা টিপামলৈ বুঢ়ীদিহিং নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলঙৰ নিৰ্মাণ কাম চলি থকা সময়তে দলংখনৰ মূল খুঁটাৰ বাবে কৰা নিৰ্মাণ কাৰ্যত দুটাকৈ ৰিং হাউলি গৈ আছে জানিব পৰা অনুসৰি এই দলঙৰ কাম এটা কোম্পানীৰ আণ্ডাৰত চলি আছে দলঙৰ খুঁটাৰ বাবে কৰা নিৰ্মাণ কাৰ্যত দুটাকৈ ৰিং হাউলি পৰাত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ ইফালে নিৰ্মীয়মান দলঙৰ পৰিদৰ্শন কৰি হতবাক হ'ল নাহৰকটীয়া ছাত্ৰ সন্থাৰ এটা সজাতি দল ছাত্ৰ সন্থাৰ দলটোৱে প্ৰত্যক্ষ কৰিলে খুঁটাৰ কামৰ বিসংগতি দলং নিৰ্মাণৰ যি কাম সেয়া অতি নিম্নমানৰ হোৱাৰ বাবে এই বিসংগতি হৈছে বুলি জানিবলৈ দিয়ে ছাত্ৰ সন্থাৰ সজাতি দলটিয়ে যোৱাকালি আমাৰ এটা সজাতি দলে আহি ইয়াত ৰাইজৰ যিটো অভিযোগ যে যি ধৰণে ইয়াত দলংখন নিৰ্মাণ কৰিব লাগে তেনেধৰণে যি নকৰাৰ যি অভিযোগ সেই অভিযোগ ভিত্তিত কালি এটা সজাতি দল ইয়াত উপস্থিত হৈ গোটেই বিষয়টো কৰ্মচাৰীৰ লগত তথা বিষয়াৰ লগত আলোচনা কৰি অৱগত হ'ল খুব নিম্নগামীভাৱে এই কামটো তেখেতলোকে কাম কাজসমূহ আগবঢ়াই নিছে আমি যি কোম্পানীয়ে এই কামটো আগবঢ়াই নিছে যি কোম্পানীয়ে এই কামটো কৰি আছে তেখেতলোকক ব্লেক লিষ্ট কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ ইয়াত ৰাইজে ইয়াত অহা যোৱা কৰিব আপোনালোকে এতিয়া দেখিছে যে দুইটা খুঁটা খহি গৈছে যদি নিৰ্মাণ কৰাৰ পাছত সম্পূৰ্ণ হৈ যোৱাৰ পাছত যদি মানুহ অহা যোৱা কৰে গাড়ী চলাচল কৰে তেতিয়া যদি এই খুঁটাকেইটা যদি ভাঙি পৰা হ'লে তেতিয়া যদি খুঁটাকেইটা যদি হাউলি যোৱা হ'লে হয়তো ইয়াত দুৰ্ঘটনাপতিত হ'লহেঁতেন আমি সেইকাৰণে যিটো কোম্পানীয়ে ইয়াত নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে সেই কোম্পানীটোক ব্লেকলিষ্ট কৰিবৰ কাৰণে আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই দলংখনৰ নিৰ্মাণত হোৱা গাফিলতি আৰু কামৰ নমুনা পৰ্যবেক্ষণ কৰিবলৈ নাহৰকটীয়া ছাত্ৰ সন্থাৰ দলটিয়ে ৰাইজৰ অভিযোগ অনুসৰি শনিবাৰে সেই স্থানত উপস্থিত হৈ পৰ্যবেক্ষণ কৰি দলং নিৰ্মাণ কাৰ্যত জড়িত বিষয়াক সোধপোছা কৰাত দলং নিৰ্মাণত জড়িত বিষয়ে আওকাণ কৰে বুলি জানিবলৈ দিয়ে এই সন্দৰ্ভত নাহৰকটীয়া ছাত্ৰ সন্থাই সেই স্থানত উপস্থিত হৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ ঠিকাদাৰৰ নিম্নমানৰ কাম কৰাৰ বাবে ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে শীঘ্ৰে দলঙৰ কাম উন্নত মানদণ্ডৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় এটা আশ্চৰ্যজনক বিষয় যিটো নগাঘাটৰ পৰা যিখন দলং নিৰ্মাণ হৈ আছে টিপামলৈ যি তেওঁলোকে নিৰ্মাণ কৰি থকা দলঙৰ যি খুঁটা বুঢ়ীদিহিং নদীৰ ওপৰত যি খুঁটা তেওঁলোকে নিৰ্মাণ কৰি আছিলে সেই খুঁটা তাৰে দুটা খুঁটা হাউলি গৈছে আচলতে এই বিষয় লৈ আমি অৱগত হৈছিলোঁ আৰু যোৱাকালি আমি ইয়াত আহি উপস্থিত হৈছোঁ এটা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে আমাৰ অভিযোগ কৰিছিলে আমাৰ ওচৰত অভিযোগ নিছিলে যে যি পদ্ধতিত কামটো হ'ব লাগে বা যি কৰিব লাগে কামটো তেওঁলোকে তাত হেমাহি কৰিছে যিটোৰ ফলত আজি বুঢ়ীদিহিং নদীৰ ওপৰত যি খুঁটা নিৰ্মাণ হৈ আছিলে দলঙৰ বাবে সেই খুঁটা হাউলি গৈছে এটা গুৰুত্বপূৰ্ণ বিষয় এটা লৈ আমি ইয়াত উপস্থিত হ'লোঁ ইয়াৰ যি ভাৰতীয় ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ যি কোম্পানীৰ ইঞ্জিনিয়াৰ আছে তেওঁলোকৰ লগত আমি আলোচনা কৰিলোঁ বিষয়টোৰ ওপৰত কিন্তু বিষয়টোৰ ওপৰত তেওঁলোকে সম্পূৰ্ণ জনাইছিলে তেওঁলোকে আৰু এটা কথা কৈছে যি তেওঁলোকে কাষ্টিং কৰিব লাগিছিলে সময়মতে কৰিব নোৱাৰিলে যি পানী অহাৰ লগে লগে খুঁটা দুটা পানীত হাউলি গ'ল যি তললে খান্দি দিছে যি কাষ্টিং কৰিব নোৱাৰাৰ ফলত যিটো এটা ছইল টেষ্টিং হয় সেই ছইল টেষ্টিঙতো ডিপাৰ্টমেণ্টে কয় সেই ডিপাৰ্টমেণ্টৰ ছইল টেষ্টিঙতো কিছু খেলি মেলি সৃষ্টি হৈছে কাৰণ কিনাৰৰ খুঁটাৰ প্ৰথমতে ছইল টেষ্টিং কৰি খুঁটা পুতাৰ আগত ছইল টেষ্টিং কৰি তেওঁলোকে খুঁটা নিৰ্মাণ কৰোৱাইছিলে কিন্তু মাজৰ যি বুঢ়ীদিহিঙৰ নদীৰ মাজৰ যি খুঁটাকেইটা সেই খুঁটাকেইটাৰ ছইল টেষ্টিং আপোনাৰ খুঁটা বনাই থকা অৱস্থাত তেওঁলোকে ছইল টেষ্টিং কৰিছিলে বুলি আমাক জানিবলৈ দিছিলে আমি বিচাৰোঁ যিকেইটা মানে খুঁটা ইতিমধ্যে নষ্ট হৈছে বা বেকা হাউলি গৈছে সেইকেইটাৰ পুনৰ ছলিং পদ্ধতি কৰি সুন্দৰভাৱে এখন মানে উপযুক্ত যি দলঙৰ বাবে খুঁটাৰ প্ৰয়োজন হয় সেই খুঁটা অতি শীঘ্ৰে আপোনাৰ নিৰ্মাণ হ'ব লাগে আৰু যি গাফিলতি কৰিছে সেই গাফিলতিৰ পৰা আঁতৰিব লাগে যিজন
বিষয়া বিজয় কুমাৰ সিং তেখেতৰ ওপৰত ব্যৱস্থা হ'ব লাগে যিহেতু এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁ ফালৰি কাটিবলৈ আপোনাক আমাৰ আগত আভুৱা বঢ়া কথাৰে তেওঁ কথা ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।